এতিয়া উঠিব মই কথা অলপ কম এইটো মনোজ সিং ন মনোজ সিং আমাৰ এতিয়া আমি গোটেইখিনিকে কাপোৰ দিব পৰা নাই তাৰমানে অহা নাই তাৰমানে আৰু এটা কথা শুনিব দেই ক শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ কোন কোন গৈছে ৰিংকি অঞ্জনা দুইপদা আৰু কোন আছিলে পেন বুজে ৰাজা সিহঁতৰ কিন্তু কাপোৰ নাই নহয় নাহে মোক সেইটো কাৰণে মানে ক'বলৈ দিছোঁ সেইটো কাৰণে নাই এই ক শ্ৰেণীক আমি নাজানো চৰকাৰে নাজানো ক শ্ৰেণীক পইচাটো নিদিয়ে কাপোৰ কানি নিদিয়ে আমি সেইকাৰণে বিতৰণ কৰিবলৈ যোৱাবাৰো মই তেনেকৈ দিছিলোঁ এইবাৰো তেনেকৈ কৰিব লাগিব সিহঁতক নিদিয়ে কিন্তু এই প্ৰথম নহয় পইচা দিব কিন্তু হেৰি কাপোৰ দিয়া মানুহৰ কথা কি কৈছো যে 5টা ল'ৰা আছে দুযোৰ দিয়ে নহয় দুযোৰ নহয় মই এযোৰ মোৰ নিজৰ ঘৰলৈ দিম মই নিজে এযোৰ দিম ছোৱালীৰ কাৰণে এযোৰ ল'ৰাৰ কাৰণে এযোৰ দিম মানে মই দুযোৰ দিব নোৱাৰো 600 টকা 600 টকা কাৰণ এতিয়া 300 টকা 300 টকা ইহঁতৰ কাৰণে মই খৰচ কৰি এযোৰ দিম কাৰণ ইহঁতৰ মনবিলাক সিহঁতে আমি নেপালো বুলি মনত আছে নে আছে সেইটো কাৰণে মই নিজাববীয়াকৈ আনি পিছত দিম লাষ্টত দিম গোটেইখিনি এদিন দিম গোটেই